हेलो फ्रेंड्स, जॉब इनफॉरमेशन चैनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাত এপ্লাই কৰিছিলে তেতিয়াহলে আপোনালোকে গমে পায় তাতে আপোনালোকক জব কাৰ্ডৰ প্ৰয়োজন আছিলে আৰু আপোনালোকে জব কাৰ্ডটো যদি এতিয়ালৈকে পোৱা নাই আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন চাও। আপোনালোকে জব কাৰ্ড ডাউনলোড কৰিবলৈ এমজি নেগাত আহিব, তাৰ পিছত পঞ্চায়তত ক্লিক কৰিব। পঞ্চায়তত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে তলত আপোনালোকে গ্ৰাম পঞ্চায়ত দেখা পাব, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। গ্ৰাম পঞ্চায়ত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে জেনাৰেট বুলি ইয়াতে ৰিপৰ্ট আছে, আপোনালোকে জেনাৰেট ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। জেনাৰেট ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আসাম বুলি ক্লিক কৰি দিব। আসামত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে ফাইনেন্সিয়েল ইয়াৰ চুজ কৰিব দিব। 2025 টো চুজ কৰিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰিবা, ডিস্ট্ৰিক্ট যোনটো পৰে। তাৰ পিছত আপোনালোকে ব্লক নেমটো ইয়াতে সিলেক্ট কৰি দিবা। ব্লক নেম সিলেক্ট কৰাৰ পিছত ইয়াতে পঞ্চায়তটো সিলেক্ট কৰিবা। পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে প্ৰচিডত ক্লিক কৰিবা। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিবা আপোনালোকে নিজৰ ইয়াতে ডিস্ট্ৰিক্ট নেম ব্লক নেম দেখা পাব। তাৰ পিছত আপোনালোকে জব কাৰ্ড ৰেজিষ্ট্ৰেচন যে আছে ইয়াতে আপোনালোকে জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ যদি আছে আপোনালোকে ইয়াতে আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো ইয়াতে আহি যাব। তাৰ পিছত আপোনালোকৰ নেমটো আহি যাব। আপোনালোকে চেক কৰি কেনে আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো লৈ আপোনালোকে PM আৱাস যোজনা গ্ৰামীণৰ আপোনালোকে ইয়াতে বহাই দিব পাৰিবা। আপোনালোকে ইয়াতে আপোনালোকৰ নামসমূহ চেক কৰি ল'বা। তাৰ পিছত চেক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো পাই যাব। এইখিনি আছিলে ভিডিঅ'টো, আৰু কিছুমান ইনফৰমেশ্যন আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছো এইখিনিয়ে, ধন্যবাদ জনাইছো।